মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত তোমালোকৰ প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাৰ প্ৰশ্ন কাকতখনৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাৰ প্ৰশ্ন কাকতখননো কেনেকুৱা, বা সেই প্ৰশ্ন কাকতখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, কোনটো বিষয়ত কিমান নম্বৰ প্ৰশ্ন আহে, গোল কৰিব লাগিবনে, টিক কৰিব লাগিবনে, বা লিখিব লাগিবনে, বিভিন্ন ধৰণৰ তোমালোকৰ হয়তো প্ৰশ্ন থাকিব পাৰে। সকলো ইয়াত আমি আলোচনা কৰিম। ঠিক আছে, ইয়াত মই চতুৰ্থ শ্ৰেণীৰ পুৰণা পেপাৰখন আৰ্হি প্ৰশ্ন কাকত হিচাপে লৈছোঁ। তোমালোকে পঞ্চম বা চতুৰ্থ বা এই দুটা যিকোনোতে তোমালোকে যদি পৰীক্ষাত অৱতীৰ্ণ হ'বা, কথাটো একেটাই হ'ব। ঠিক আছে, গতিকে আমি আৰম্ভ কৰিম। ঠিক আছে, তোমালোকৰ কিবা যদি জানিবলগীয়া থাকে কমেণ্ট বক্সত জনাবা। ঠিক আছে, সকলো কথা ইয়াত জানিব পাৰিবা। প্ৰথমতে চোৱা, এই যিটো পৰীক্ষা আচলতে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বাৰা আয়োজন কৰা হয়, আৰু এইটো কেৱল চৰকাৰী স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকলেহে এই পৰীক্ষাটো আচলতে দিব পাৰে, আৰু এইটো অল অসম ভিত্তিত অনুষ্ঠিত কৰে। ঠিক আছে, গতিকে এই কথাটো গম পালা। তাৰপিছত আমি যদি জানিবলৈ বিচাৰোঁ, ইয়াতে চোৱা, চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে নিৰ্দেশাৱলী দিয়া আছে, আৰু এই একেটা নিৰ্দেশাৱলী পঞ্চম শ্ৰেণীৰ কাৰণেও আছে, একেটাই কথা। চ' সেইকাৰণে জানি লোৱা। প্ৰশ্ন নং 1 পৰা 96লৈ থকা মুঠ 100টা প্ৰশ্নৰ প্ৰতিটোৰে নম্বৰ 1 কৈ মুঠ নম্বৰ 100 নম্বৰ থাকিব। অৰ্থাৎ 1 পৰা 96লৈকে আচলতে মুঠ 100টা প্ৰশ্ন আছে। ঠিক আছে, কিছুমান প্ৰশ্নত তাৰমানে এটাতকৈ বেছি প্ৰশ্ন আছে, সেইকাৰণে 1 পৰা 96লৈকে 100টা প্ৰশ্ন হৈছে। ঠিক আছে, তাৰপিছত কৈছে প্ৰশ্ন নং 1 পৰা 96লৈ পৰীক্ষাৰ্থীয়ে শুদ্ধ বিকল্পটো বাছি উলিয়াই কাষৰ গোল চিনত কেৱল কলা বা নীলা বল পেনেৰে গাৰ কৰি পূৰ কৰিব লাগে। ঠিক আছে, গতিকে কি কৰিব লাগিব, গোল কৰিব লাগিব কলা বা নীলা পেনেৰে। মই আৰু এইবিলাক সবিশেষ ধুনীয়াকৈ দেখুৱাই দিম, তোমালোকে মনোযোগেৰে চাই থাকা। তাৰপিছত কৈছে প্ৰতিটো প্ৰশ্নৰ উত্তৰত এটাতকৈ অধিক গোল চিনত গাৰ ৰং দিলে নাইবা গোল চিনৰ অৰ্ধাংশত ৰং দিলে উত্তৰ ভুল বুলি গণ্য কৰা হ'ব। তাৰমানে গোল এটাহে কৰিব লাগিব, তাতকৈ বেছি কৰিব নালাগে। গোল চিন পূৰ কৰোঁতে পেঞ্চিল ব্যৱহাৰ কৰিব নোৱাৰিব। ঠিক আছে, কলমেৰে কৰিব লাগিব, নীলা কলম বা ক'লা কলম হ'ব লাগিব। আৰু পৰীক্ষাৰ্থীয়ে কেৱল প্ৰৱেশ পত্ৰত থকা ৰোল নম্বৰ আৰু নিজৰ নাম লিখিব। গতিকে নিজৰ নাম আৰু এডমিট কাৰ্ড, অৰ্থাৎ প্ৰৱেশ পত্ৰত থকা ৰোল নাম্বাৰটো লিখিলেই হ'ল। ক'ত কি লিখিব লাগিব মই কৈ দিছোঁ চোৱা। তোমালোকৰ পেপাৰখনৰ প্ৰথম পেজটো এনেকৈ থাকিব। ইয়াত যেনিবা চনটো সলনি হ'ব। ঠিক আছে, ইয়াত তাৰিখবোৰ সলনি হ'ব, বাকী এইবোৰ একেটাই থাকিব। তাৰপিছত ইয়াত নিৰীক্ষকৰ চহী, তোমালোকৰ ইয়াত এইটোত একো কৰিব নালাগে। ইয়াত পৰীক্ষকৰ চহী, ইয়াতো তোমালোকে একো কৰিব নালাগে। প্ৰাপ্ত নম্বৰ, ইয়াতো একো কৰিব নালাগে। এই তিনিটা ঘৰ তোমালোকে একো কৰিব নালাগে, এইটো এৰি দিব লাগে। অৰ্থাৎ 1 নম্বৰ পৃষ্ঠাত তোমালোকৰ ক'বলৈ গ'লে ইয়াত নেম অফ দ্য ষ্টুডেণ্ট, ইয়াত নিজৰ নাম লিখিবা, আৰু ৰোল নাম্বাৰ, ইয়াত তোমাৰ ৰোল নাম্বাৰটো ইয়াত লিখি দিবা। এইটো এডমিট কাৰ্ডত থাকিবই। 1 নম্বৰ পেজটোত এইটোহে কৰিব লাগে। ঠিক আছে, তোমাৰ নিজৰ নাম আৰু এডমিট কাৰ্ডত থকা ৰোল নাম্বাৰটো। গতিকে এই কামটো কৰিলে 1 নম্বৰ পেজটোত। তাৰপিছত 2 নম্বৰ পেজত প্ৰশ্ন আহি গ'ল চোৱা। ইয়াত প্ৰথমতে আহিছে দফা এটা আহিছে, দফাটোৰ পৰা কি আহিছে, এনেকৈ প্ৰশ্ন আহিলে কেইবাটাও ইয়াত। ঠিক আছে, তাৰ উত্তৰবিলাকৰ কাৰণে ইফালে সোঁফালে চোৱা, ইয়াত ক, খ, গ, ঘ এনেকৈ দিয়া আছে। ইয়াতেই গোল কৰিব লাগে। ঠিক আছে, তোমালোকে টিক কৰিব লাগে নে গোল কৰিব লাগে গম পালা। এটা গোল কৰিব লাগে। গোল কৰোঁতে ক'লা বা নীলা পেন ব্যৱহাৰ কৰিব লাগে, আৰু তোমালোকক বেলেগকৈ OMR চিট নিদিয়ে, বেলেগ একো কাগজ নিদিয়ে। তোমালোকে প্ৰশ্ন কাকতখনতে, এই প্ৰশ্ন পেপাৰখনতে আচলতে যি কৰিব লাগে গোটেই ইয়াতে কৰিব লাগে, তোমালোকক এক্সট্ৰা একো নিদিয়ে। ঠিক আছে, গতিকে এই যে কোন সময়ত প্ৰকৃতি শস্য শ্যামলা হয়, ইয়াত যে 4টা অপশ্যন দিয়া আছে, যিটোৱে শুদ্ধ উত্তৰ হয় তাতে এটাতহে গোল কৰিব লাগে। অ'কে, তেনেকৈ এই পেপাৰখন ইতিমধ্যে আমি সমাধান কৰিছোঁ। তোমালোকে যদি এই পেপাৰখনৰ সমাধান লাগে, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাত গৈ চাই ল'ব পাৰিব। প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি সমাধান কৰি লৈছোঁ। ঠিক আছে, গতিকে এয়া আমি ভাষাৰ পৰা এইকেইটা গম পালোঁ। ঠিক আছে, ভাষাৰ পৰা আমি এইটো 18টামান আহিছে। ঠিক আছে, তোমালোকে প্ৰতিটো বিষয়ৰ পৰা 30 বা 32, 33 এনেকুৱামান নাম্বাৰ আহিব। কোনো বিষয়ত ইমানকৈ নাম্বাৰ আহিব এইটো ফিক্স নাই,
কিন্তু 30ৰ ওপৰতে আহিব কাৰণ মুঠামুঠি তোমালোকৰ 150 নম্বৰৰ প্ৰশ্ন কাকত হয় এখন গতিকে এইটো হিচাপত তোমালোকৰ এইটো ভাগ হৈ যায় ঠিক আছে মানে এয়া এনেকৈ MCQ আহিব তাৰমানে 4টা অপশ্যন দিয়া থাকিব এনেকৈ ABCD ক খ গ ঘ তেনেকৈ থাকিব ইংৰাজীবিলাকৰ ABCD আহিলে দেখিলা এনেকৈ তাৰ উপৰিও আমি ইয়াত আৰু দেখুৱাম তোমালোকক চোৱা এনেকৈ ইংৰাজী পাৰ্টটো গ'ল এইটো হৈছে এইটো GK পাৰ্ট এইটো সাধাৰণ জ্ঞানৰ পাৰ্ট এইটো সাধাৰণ জ্ঞান বুলি ভাগ কৰি দিয়া নাই যেনিবা ঠিক আছে এইটো হৈ গ'ল ইমানলৈকে এইটো গণিতৰ আহিলে এইটো 96 হৈ গ'ল চোৱা 96লৈকে তাৰমানে 100টা প্ৰশ্ন হৈ গ'ল ঠিক আছে গতিকে এই ইমানলৈকেহে আচলতে গোল কৰিব লাগে 96ৰ প্ৰশ্নবিলাক 96ৰ পৰা পিছৰ প্ৰশ্নবিলাক কি কৰিব লাগিব চাই লওঁ 96ৰ পৰা আমাৰ আহিলে চোৱা এইটো 97ত কি আহিলে বাক্যটো প্ৰশ্নবোধক বাক্যলৈ নিয়া তাৰমানে ইয়াৰ পৰা তোমালোকে কি কৰিব লাগিব লিখিব লাগিব অৰ্থাৎ কি গম পালা তোমালোকে লিখিবও লাগিব গোলো কৰিব লাগিব তাৰমানে দুইটা কামেই কৰিব লাগিব আৰু এইবিলাক লিখিবৰ কাৰণে তোমালোকক বেলেগ কাগজ একো নিদিয়ে ওকে গতিকে গম পালা এইটো মই বজাৰৰ পৰা আহিছোঁ এইটো প্ৰশ্নবোধক বাক্যলৈ নিবলৈ কৈছে এইটো অসমীয়াৰ হয় এইটো বৰ্তমান সময়ত অৰণ্য এৰি বাঘ জনবসতিপূৰ্ণ অঞ্চললৈ অহাৰ কাৰণ তুমি কি বুলি ভাবা ইয়াত 2 নম্বৰ আহিছে এইটো লিখিব লাগিব এনেকুৱা তাৰমানে ইয়াত মিক্স কৰি থাকে এইটো প্ৰথমটো অসমীয়াৰ প্ৰশ্ন এইটো পৰিৱেশৰ প্ৰশ্ন এইটো অসমীয়াৰ প্ৰশ্ন কবচ কাপোৰ এইটো পৰিৱেশৰ প্ৰশ্ন তেনেকুৱা তাৰমানে আকৌ এইটো চুকে কোণে এইটো থয়া নথয়া তাৰমানে বাক্য ৰচনা কৰিবলৈ দিছে তাৰমানে বাক্য ৰচনাও আহে এইটো প্ৰশ্ন টুকুৰা চৰাই কিয় শিপিনী চৰাই বুলি কোৱা হয় দেখিলানে এনেকৈ তাৰমানে আকৌ এইটো ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ ৰং কেইটাই কি অৰ্থ বহন কৰে এইবিলাক কুটিৰ শিল্প বুলি কি বুজা পৰিৱেশৰ প্ৰশ্ন আহিছে তাৰ উপৰিও ইংৰাজীৰো লিখিবলৈ আহিব চোৱা তোমালোকে গতিকে কেৱল পঢ়ি থাকিলেই নহ'ব লিখা কামো কৰিব লাগিব চোৱা তলৰ যিকোনো এটাৰ বিষয়ে চমুটোকা লিখা শিক্ষাৰ অধিকাৰ আইন দেখিছানে এইটো এবাৰ ইংৰাজী আহি গ'ল ইংৰাজীও তোমালোকে লিখিব লাগিব হোৱাট ৱাজ দ্য কালাৰ অফ দ্য ব্লটিং পেপাৰ দ্য গাৰ্ল ইউজড গতিকে এইটো আহিলে এইটো এটা ইংৰাজী পাৰ্টৰ কুৱেশ্যন আহিলে এইটো ঠিক আছে দেখিছানে এনেকৈ ইংৰাজীলৈ আহিলে এইটো ৰাইট কণ্ট্ৰেক্টেড ফৰ্ম এনেকৈ কণ্ট্ৰেক্টেড ফৰ্মবোৰ ইয়াতে লিখিব লাগিব লিখিবলৈও ইয়াতে জেগা আছে গতিকে তোমালোকে এক্সট্ৰাকৈ একো বহি কলম ল'ব নালাগে আৰু এইটো আহিলে কি ৰং মিহলি কৰিলে বেঙুনীয়া ৰং পোৱা যায় এইটো অসমীয়াৰে আহিছে ছবি আঁকোতে বেলিৰ ৰং কেনেকুৱা ব্যৱহাৰ কৰিবা তাৰপিছত আৰু এটা ডাঙৰ কথা চোৱা তোমাৰ ভাল লগা এটি প্ৰাকৃতিক দৃশ্য আঁকা গতিকে প্ৰাকৃতিক দৃশ্যও আহিছে দেখিলানে গতিকে ছবিও আঁকিবলৈ আহিব গতিকে কি আহিব সকলো কথা গম পালা তোমালোকে সম্পূৰ্ণৰূপে যিসকলে ভিডিঅ'টো চালে সকলোবিলাক কথাবোৰ গম পালা এতিয়া তোমালোকে হয়তো ছবি আহিব বুলি গমেই নাপালাহেঁতেন নহয় জানো গতিকে আমি আগৰ যিখন পেপাৰ চালোঁ আগৰ পেপাৰখনৰ পৰা আমি গোটেই কথাবোৰ গম পাই গ'লোঁ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তদুপৰি তোমালোকৰ যদি কিবা জানিবলগীয়া কুৱেশ্যন থাকে কমেণ্ট বক্সত জনাবা আৰু ইতিমধ্যে প্ৰজ্ঞান প্ৰতিভা সন্ধানৰ লগত জড়িত বিভিন্ন প্ৰশ্ন আগবঢ়াই থকা হৈছে তোমালোকে ভিডিঅ'সমূহ চাই ল'বা ডেছক্ৰিপশ্যন বক্সতে লিংক পাবা আৰু প্ৰজ্ঞান প্ৰতিভা সন্ধানৰ লগত ৰিলেটেড আটাইতকৈ আগত ইনফৰ্মেশ্যন পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা